হিমন্ত বিশ্ব শৰ্মাৰ লাজ নাই যে তেওঁ ইমান বছৰ 25 বছৰ অসমত ৰাজনীতি কৰাৰ পাছতো ভোটৰ কাৰণে তেওঁ সদায় প্ৰলোভন দিবলগীয়া হয়। এতিয়া মহিলাবিলাকক মোবাইল ফোন দিম বুলি আমি যেনেকৈ সৰু ল'ৰাবিলাকক কান্দিলে লজেঞ্চ এটা দিওঁনে নাই, এটা মৰ্টন দিওঁনে নাই, মৰ্টন এটা দি যেনেকৈ নাকান্দিবা নাকান্দিবা বুলি কওঁনে নকওঁ, ঠিক তেনেকৈ এতিয়া বিজেপিয়ে হাৰিম বুলি ভাবি হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক এটা মোবাইল দিম বুলি তেওঁ ক'বলৈ বাধ্য হৈছে। গতিকে এইটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ তথাকথিত যি ৰাজনীতি, সেই ৰাজনীতিত মানুহ কোনো পধ্যে এতিয়া আশ্বস্ত নহয়। তেওঁলোকৰ বিকাশৰ নামত কৰা বিনাশে সমগ্ৰ ৰাজ্যজুৰি মানুহবিলাকক বিধ্বস্ত কৰি পেলাইছে। মানুহ এতিয়া বিজেপিৰ বিৰুদ্ধে অসন্তুষ্ট, মানুহ সাংঘাতিক ৰূপে এতিয়া বিজেপিৰ বিৰুদ্ধে ক্ষোভিত। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে যে আমি আমুক ঠাইত 10,000 টকা দিম, অৰুণোদয় আঁচনি দিম, আমি আপোনাৰ কি কয় মোবাইল ফোন এটা দিম। আৰে ভাই, মোবাইল ফোন দিয়াটো চৰকাৰৰ কাম নেকি? চৰকাৰৰ কামটো হ'ল প্ৰত্যেকগৰাকী মানুহে যাতে মোবাইল ফোন কিনিব পাৰে তাৰ কাৰণে সংস্থাপনৰ ব্যৱস্থা কৰাটো। আমাৰ আই মাতৃসকল সকলো নিবনুৱা, আমাৰ মহিলাসকল সকলো নিবনুৱা। অসমৰ গাঁৱৰ প্ৰত্যেকজন ডেকা ল'ৰাই খেতি কৰাৰ পাছত এতিয়া মিস্ত্ৰীৰ লগত যোগালী কৰি হাজিৰা কৰিবলৈ যায়। অসমৰ প্ৰত্যেকজন ডেকা আৰু যুৱতীয়ে এতিয়া হাজিৰা কৰিবৰ কাৰণে বেংগলোৰ, চেন্নাই আৰু কেৰালালৈ যায়। অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত আজি অসমীয়া ডেকা আৰু গাভৰুৱে নিজৰ ৰাজ্যত নিজৰ ভাত মুঠি খাবলৈ নোৱাৰি এতিয়া হাজিৰা কৰিবৰ কাৰণে বেংগলোৰ, চেন্নাইত যাবলগীয়া পৰিস্থিতি হৈছে। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই আমাৰ মানুহক সংস্থাপনৰ ব্যৱস্থা নকৰি মহিলাবিলাকক এটা মোবাইল ফোন দিম বুলি কৈ শিশুসকলক লজেঞ্চ দিম বুলি কন্দাটো বন্ধ কৰিবলৈ চেষ্টা কৰাৰ নিচিনা হৈছে। গতিকে মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ পাতল চেলেপু 2 নম্বৰী কথাত মই গৰিহণা দিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা 2 নম্বৰী ৰাজনীতিৰে ভোট কিনিবৰ কাৰণে চেষ্টা নকৰিবৰ কাৰণে মই সকীয়াই দিছোঁ। আৰু এটা কথা মই আপোনালোকক কওঁ, হিমন্ত বিশ্ব শৰ্মা, মই মহিলাসকলক এটা কথা ক'ব খোজোঁ। হিমন্ত বিশ্ব শৰ্মাই লোকসভা ইলেকশ্যনৰ আগত কৈছিলে যে যাৰ ৰেচন কাৰ্ড আছে সকলো মহিলাকে অৰুণোদয় দিয়া হ'ব। মোৰ বিধানসভা সমষ্টি শিৱসাগৰত 42,000 মহিলাই ৰেচন কাৰ্ড থকা মহিলাই আবেদন কৰিলে যে আমাক অৰুণোদয় দিব লাগে। এতিয়া আমাৰ সমষ্টিৰ কাৰণে 28,000হে অৰুণোদয় দিছে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিম বুলি কৈ এতিয়া কেইগৰাকীমান মহিলাক অৰুণোদয় দি বাকীবিলাকক বিজেপিক ভোট দিলেহে অৰুণোদয় দিম বুলি কৈ এতিয়া ব্লেকমেইল কৰি আছে নে নাই? গতিকে ব্লেকমেইলৰ ৰাজনীতি বন্ধ কৰি অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিবৰ কাৰণে আৰু প্ৰত্যেকটো অৰুণোদয় এমহাৰ যিটো দিয়ে সেইটো 1250 টকা নহয়, সেইটো 3,000 টকা কৰিবৰ কাৰণে মই ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। বহু পঞ্চায়ততে ৰাইজৰ দল আৰু কংগ্ৰেছে একেলগতে ইলেকশ্যন খেলিছে। যেনেকৈ বৰুৱা পুখুৰী পঞ্চায়তত জিলা পৰিষদৰ সদস্যগৰাকী আমাৰ, কিন্তু আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী কংগ্ৰেছৰ পৰা খেলিছে। ঠিক তেনেকৈ কংগ্ৰেছৰ পৰা 7জন আমাৰ মেম্বাৰে খেলিছে, ৱাৰ্ড মেম্বাৰে খেলিছে, আৰু ৰাইজৰ দলৰ পৰা কেৱল 3জন আমি খেলিছে। এনেকৈ আমি বুজাবুজিৰে মানে বহু পঞ্চায়তত একেলগে খেলিছে। কেৱল মাত্ৰ আমাৰ জিলা পৰিষদৰ ক্ষেত্ৰতহে আটাইবিলাক ঠাইত আমি বুজাবুজি কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া আমি তৃণমূল পৰ্যায়ত কংগ্ৰেছ আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে কাম কৰি আছোঁ। আৰু এইবাৰ আমি শিৱসাগৰ বিধানসভা সমষ্টিৰ এলেকাৰ ভিতৰত নতুন শিৱসাগৰতো আমি নিশ্চিতভাৱে এইবাৰ বিজেপিক পৰাভূত কৰিমেই। বিজেপিয়ে ভয় খাইছে, বিজেপিয়ে পইচা পাতি বিলাবলৈ আৰম্ভ কৰিছে, বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে আৰু বিজেপিয়ে মানুহৰ মাজত ভীতিগ্ৰস্ততাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকে দেখিছে যে মোৰ লগতে কংগ্ৰেছ নেতৃবৰ্গ, আমাৰ ৰাইজৰ দলৰ নেতৃবৰ্গ, কংগ্ৰেছ নেতৃবৰ্গ আমি একেলগতে প্ৰেছক সম্বোধন কৰিছোঁ। গতিকে তৃণমূল পৰ্যায়ত আমাৰ বুজাবুজি পুৰা আছে, মাত্ৰ জিলা পৰিষদৰ ক্ষেত্ৰত বুজাবুজিটো নোহোৱাৰ কাৰণে আমাৰ মাজত এটা ভুল বুজাবুজি হৈছিলে। এতিয়াও আমি সেই ভুল বুজাবুজিবিলাকো এতিয়া নাইকিয়া হৈছে। না মানে সেইটো খং উঠি মই কোৱা কথা এটা, খং উঠি মই অভিযোগ কৰিছোঁ যে এই ধৰণৰ হ'ব নালাগে। আমি চবেই লগ লাগিলে বিজেপিক হৰুৱাব পাৰিম। 2026ত চক আমি বিজেপিক হৰুৱাবই লাগিব। যদি 2026ত আমি বিজেপিক নহৰুৱাওঁ
তেতিয়াহ'লে অসমত মূল্য বৃদ্ধিৰ কাৰণে মানুহ মৰি থাকিব ভিতৰত অকল বস্তুৰ দামৰ কাৰণে মানুহ জীয়াই থাকিব নোৱাৰে হিন্দু মুছলমানৰ ৰাজনীতিটো বাদেই দিয়ক অকল বস্তুৰ দাম আৰু আনহাতে গোটেই ব্যৱসায়ীবিলাকৰ ব্যৱসায় যিধৰণে একেবাৰে বিধ্বস্ত হৈ পৰিছে আপুনি আমগুৰি টাউনতে কওক আপুনি আমাৰ নাজিৰা টাউনতে কওক আপুনি আপোনাৰ শিৱসাগৰ টাউনতে কওক যিকোনো ঠাইতে আমাৰ এতিয়া ব্যৱসায়ীবিলাকৰ ব্যৱসায় যিধৰণে বিধ্বস্ত হৈছে আৰু মানুহৰ ওপৰত বিজেপি দলে বিজেপি চৰকাৰে যিধৰণৰ কৰৰ সন্ত্ৰাস চলাইছে এখন ট্ৰেক্টৰ আপোনাৰ পথাৰৰ পৰা উঠি আহিলে 12,000 টকা ফাইন লগায় বিজেপি চৰকাৰ এখন টমটম বা বেটেৰী ৰিক্সা মানুহে সাধাৰণ মানুহবিলাকে বেটেৰী ৰিক্সাখন চলাই খায় সেই বেটেৰী ৰিক্সা চলোৱা মানুহৰ ওপৰত 15,000 টকাৰ ফাইন লগায় এইখনেই হ'ল বিজেপি চৰকাৰ গতিকে যি এটা মুৰ্গী কণীৰ দাম 2 টকাৰ পৰা 10 টকা কৰিব পাৰে যি 1 কেজি নিমখৰ দাম 2 টকাৰ পৰা 20 টকা কৰিব পাৰে সেই চৰকাৰক আমি কেনেকৈ সমৰ্থন দিম গতিকে ৰাইজে বিজেপি চৰকাৰক 2026 চনত বিদায় দিবৰ কাৰণে সিদ্ধান্ত লৈছে আমি সকলো একলগ হৈ দিলে বিৰোধী পক্ষ কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ সব একলগ হৈ দিলে আমি বিজেপিক বিদায় দিয়াটো খাটাং গতিকে মই সকলোকে একলগ হ'বৰ কাৰণে আকৌ এবাৰ আহ্বান জনাইছোঁ